মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সমিতিৰ দ্বাৰা বিজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 চনৰ এইটো 23 মাৰ্চলৈকে পৰীক্ষা হৈ গৈছে। এখন হ'ল চতুৰ্থ শ্ৰেণীৰ প্ৰশ্ন কাকত। ইয়াৰ মই যিখিনি ছুটি প্ৰশ্নখিনি মই তোমালোকক উত্তৰখিনি মই তোমালোকক চিন দি দিছোঁ। তোমালোকে নিজৰ উত্তৰবোৰৰ লগত এইখিনি মিলাই চাবা। এখন প্ৰথমতে অসমীয়া প্ৰশ্নখিনি ইয়াত এটা পেৰাগ্ৰাফ দিছে। পেৰাগ্ৰাফৰ ইয়াৰ প্ৰশ্নটোৰ উত্তৰ প্ৰথমটো আছে কোন সময়ত প্ৰকৃতিৰ শস্য শ্যামলা হয়, এইটো শৰৎ ঋতুত। 2 নম্বৰ প্ৰশ্ন শৰৎকালত কোনটো পালন কৰা নহয়, সৰস্বতী পূজা। অমিলটো বাছি উলিওৱা কৈছে, এইটো হ'ল বানপানী। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব কটো হ'ব ৰঙা হ'ব। 3 নম্বৰ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম, এইটো হ'ল গংগা। নিৰ্দিষ্ট বাচক প্ৰত্যয় কোনটো হতে ঘৰটো হ'ব, ইয়াত গটো। 5 নম্বৰ প্ৰশ্ন বাহিৰা আলোচনী বিতৰণৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাই কোনখন ছবি আঁকিছিল, সেইটো হ'ব খলপীয়া সিংহাসনৰ চিত্ৰ। ভুলটো বাছি উলিওৱা কৈছে, ইয়াত ভাত বনাই নহয় ভাত ৰান্ধে হ'ব লাগে। 7 নম্বৰ প্ৰশ্ন পানীৰ তলৰ কাঁইটৰ অৰ্থ কি, এইটো হ'ল গোপন শত্ৰু। 8 নম্বৰ প্ৰশ্ন বন বিভাগে বাঘ সংৰক্ষণৰ বাবে কি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, এইটো হ'ল ব্যাঘ্ৰ প্ৰকল্প। 9 নম্বৰ প্ৰশ্নৰ উত্তৰ গটো হ'ব। বিভূতিযুক্ত শব্দটো হ'ব 10 নম্বৰটো আমাৰ ক হ'ব। সোৱণশিৰি নদী অসমৰ কোনখন ৰাজ্যৰ তলৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ আহিছে। 11 নম্বৰ প্ৰশ্ন সোৱণশিৰি নদী তলৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ গৈছে, সেইটো হ'ল অৰুণাচল প্ৰদেশ। 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব গ। 13 নম্বৰটো হ'ব ঘ। 14 নম্বৰ প্ৰশ্নটো ইয়াৰ উত্তৰ হ'ব খ। ঔটেঙাৰ পৰা দীপলিপ ছোৱালী হোৱাটো ঔকৰি সাধুত আছিলে। 16 নম্বৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধত বীৰ লাচিতে পৰাস্ত কৰা মোগল সেনাপতি ৰামসিংহ। 17 নম্বৰ প্ৰশ্নৰ উত্তৰটো ঘ হ'ব। 18 নম্বৰ প্ৰশ্নৰ উত্তৰটো আমাৰ ঘ হ'ব। পাৰৰ পাখিত গাঁঠি দিলোঁ, তাত লুইত নামটো উল্লেখ নাই। 19 নম্বৰ প্ৰশ্ন উদ্ভিদে নিজৰ আহাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো হৈছে সালোকসংশ্লেষণ। 20 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব দীপৰ বিল পক্ষী উদ্যান লখিমপুৰ, এইটো শুদ্ধ নহয়, তলৰ কোনটো অশুদ্ধ বুলি কৈছিলে। 21 নম্বৰ প্ৰশ্ন পানী যোগান আঁচনিসমূহত পানী বীজাণুমুক্ত কৰিবৰ বাবে ক্লৰিন দিয়া হয়। 22 নম্বৰ প্ৰশ্ন মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি, তাৰ উত্তৰটো খটো হ'ব। 23 নম্বৰ প্ৰশ্ন প্ৰাথমিক চিকিৎসাৰ বাকচৰ ওপৰত চিনাক্তকৰণৰ বাবে কোনটো চিন দিয়া হয়, যোগ চিন দিয়া হয়। ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ কোনবিধ গেছ ব্যৱহাৰ কৰা হয়, হাইড্ৰজেন। 25 নম্বৰ প্ৰশ্নৰ উত্তৰ ক। কাইকোটিকালি নাচ ওনাম উৎসৱৰ লগত জড়িত। ৰাষ্ট্ৰীয় সংগীতক সন্মান জনোৱাৰ আমাৰ মৌলিক কৰ্তব্য। বৰাক নদী কোনখন উপনৈ নহয় কৈছে, সেইটো কপিলী। 29 নম্বৰ প্ৰশ্নৰ উত্তৰ কয়লা জলজ সম্পদ, এইটো ভুল হৈছে, কয়লাটো খনিজ সম্পদ হ'ব লাগে। মৃৎশিল্পৰ অন্যতম আকৰ্ষণ টেৰাকোটা শিল্পৰ বাবে বিখ্যাত আশাৰীকান্দি কোনখন জিলাত অৱস্থিত, ধুবুৰী। 31 নম্বৰ প্ৰশ্ন শিৱসাগৰ জিলাত গড়গাঁৱত কাৰেংঘৰ আছে। শিশু সুৰক্ষা দিৱস 4 মাৰ্চ। তলৰ কোনটো জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী নহয়, টাই আহোম। ফাগুন মাহৰ পূৰ্ণিমা তিথিত হোলী পালন কৰা হয়। ত্ৰিৰংগা পতাকা কেতিয়া স্বীকৃতি লাভ কৰিছিলে, 1947 চনৰ 22 জুলাই তাৰিখে। বৰাইল পাহাৰ ক'ত আছে সুধিছে, ডিমা হাছাও জিলাত আছে। ধৰিত্ৰী দিৱস 22 এপ্ৰিল। কমাৰ শিল্প আমাৰ লোহা লাগিব, এইটো কুমাৰ কোৱা নাই, কুমাৰ হ'লে এইটো মাটি হ'লহেঁতেন, কমাৰ কৈছে যেতিয়া লোহা হ'ব। এইটো ইংৰাজী পেৰাগ্ৰাফ দিছে, তাৰ উত্তৰটো প্ৰথমটো এটো হ'ব আনচাৰ চি, বিটো হ'ব আনচাৰ ডি, চিটো হ'ব আনচাৰ বি। 40 নম্বৰ প্ৰশ্ন একৰ্ডিং টু দ্য স্পীকাৰ হোৱাট শ্বেপ ৱাজ দ্য মুন লাষ্ট উইক, এইটো বো শ্বেপ আছিলে, মানে ধনুৰ নিচিনা আছিলে। 41টো হোৱাই ডিড নট ফেচ এনি ডিফিকাল্টি ডিউৰিং উইণ্টাৰ, ঠাণ্ডা দিনত পৰুৱাটোৱে কিয় কোনো অসুবিধা পোৱা নাছিলে, কাৰণ হি ৱৰ্ক হাৰ্ড এণ্ড ষ্ট'ৰ্ড ফুড ফৰ ডিউৰিং ছামাৰ, কঠোৰ কষ্ট কৰিছিলে আৰু গৰম দিনৰ কাৰণে আৰু তাৰ খোৱা বস্তুখিনি সাঁচি থৈছিলে। 42 নম্বৰ প্ৰশ্ন দ্য বিজ ষ্ট'ৰ হানি ইন এ হানিকম, মৌচাকত ইয়াৰ মৌৰখিনি জমা ৰাখে। বৰদৈচিলা ইজ এ উইণ্ড ডেট পাছেছ থ্ৰু আছাম ইন স্প্ৰিং। 44 নম্বৰ প্ৰশ্নটো ইয়াতে উত্তৰটো হ'ব ডি হ'ব। 45টো হ'ব হোৱাই ৱাজ দ্য অল্ড ফাৰ্মাৰ মাধৱ ৱৰি, মাধৱে কিয় দুখ কৰিছিলে বুঢ়া খেতিয়কজনে। হিজ চন ৱেৰ লেজি এণ্ড ডিড নট ৱৰ্ক, কাৰণ তেওঁ পুতেককেইজন এলেহুৱা আছিলে আৰু কাম কৰা নাছিলে, সেইকাৰণে তেওঁ দুখ কৰিছিলে। চুপাৰলেটিভ ডিগ্ৰীটো ঠিক কৈছে, এইটো ঠিকেছ হ'ব। 47টো এনচাৰটো বি হ'ব। ৰাইমিং ৱৰ্ড হছটো লছ লিখিব লাগিব, LOST। 49টো আনচাৰ ডি হ'ব এইটো। 50টো চিননিম অফ লিটল, টাইনি মানে একে লিটলেই বুজায়, সৰুৱে বুজায়। অপজিট ৱৰ্ড অফ ৱাইড
আনচাৰটো হ'ব নেৰো প্লুৰেল ফৰ্ম অফ বেবি বেবিজ হ'ব 53 টো আজান পিৰিয়ড ৰগাৰ ক'ত আছে হৈছে দিখমু পাষ্ট ফৰ্ম অফ ভিজিটেড হ'ব 55 টো নেমিং ৱৰ্ড এটো লেম্প হ'ব 56 টো আনচাৰ এ হ'ব আহোমৰ শেষ ৰাজধানী ক'ত আছিলে এটো যোৰহাট জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তলৰ কোনখন গ্ৰন্থৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে ৰচনা কৰা নাছিল লীলাৱতী প্ৰাচীন গ্ৰন্থৰাজ্যৰ শাস্ত্ৰৰ ৰচক কোন ভৰতমুনি প্ৰথম অসমীয়া বোলছবি এটো হ'ল জয়মতী জাতীয় ফল কাজিনেমু মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱা পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ পক্ষী মানৱ ভাৰতৰ কোনগৰাকী ব্যক্তিক পক্ষী মানৱ বুলি কোৱা হয় ডক্টৰ সেলিম আলী ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিচেম্বৰ কি পদাৰ্থ মিহলি হৈ থকা কাৰণ তেজৰ ৰং ৰঙা হয় এটো হ'ল হিমোগ্লোবিন অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে মেডামেফি পালন কৰে এটো হ'ল টাই আহোম অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো কি দিৱস পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস জাহ্নু বৰুৱা কিহৰ লগত জড়িত চিনেমাৰ লগত পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হিমালয় অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষাজনীৰ ৰচক কোন মিত্ৰদেৱ মহন্ত গান্ধীজীয়ে মুঠ কেইবাৰ অসম ভ্ৰমণ কৰিছিল 4বাৰ নটসূৰ্য ফণী শৰ্মা কম্পিউটাৰৰ পিতৃ চাৰ্লছ বেবেজ অৰুণাচল প্ৰদেশত কিমানখন জিলা আছে 28খন ইয়াত 77 প্ৰশ্নটো আমাৰ আনচাৰটো বি হ'ব 78 টো বৰ্গৰ বাহুৰ জোখ 2.5 সেন্টিমিটাৰ হলে বৰ্গৰ পৰিসীমা কিমান হ'ব আমি 2.5 ৰ লগত 4 টো পূৰণ কৰি দিলে আমাৰ আনচাৰটো 10 হৈ যাব 10 সেন্টিমিটাৰ হ'ব 79 টো আমাৰ আনচাৰ ডি হ'ব 80 নম্বৰ প্ৰশ্নটো যিবোৰ ভগ্নাংশৰ লব আৰু হৰ একেই সেই ভগ্নাংশ কি বুলি তাৰ মান কিমান হ'ব লব আৰু হৰ একেই সমান হলে তাৰ আনচাৰটো 1 হৈ যাব 1 হৈ যাব 81 টো আমাৰ আনচাৰটো হ'ব ইয়াত সি এটো আমাৰ হাজুন দিছে 7 14 21 28 ইয়াৰ প্ৰথমটো চাও আমি 7 7ৰ লগত 2 পূৰণ হৈ 14 হৈছে 7ৰ লগত 3 পূৰণ হৈ 21 হৈছে 7 4 গুণ 28 7 5 গুণ 35 হৈ যাব আনচাৰটো কিমান হ'ব ডি হৰণ মানে আনচাৰটো ইয়াত বি হ'ব 84 নম্বৰটো আয়তীয় ঘনকৰ তলৰ সংখ্যা 6খন সামতলীন আকৃতিৰ আগৰি থকা ক্ষেত্ৰৰ জোখটোক আমি কালি বুলি ক'ম 86 টো আমাৰ আনচাৰটো হ'ব বি 87 টো আমাৰ আনচাৰটো সি হ'ব তলৰ কোনটো দৈৰ্ঘ্য জোখৰ অনিৰ্ধাৰিত একক নহয় হেতু হ'ল মিটাৰ বাকি বেগেট আঙুল আৰু এহাত হাতটো আমি যেটো জোখো হেতু হ'ল অনিৰ্ধাৰিত একক মিটাৰটো নহয় 89 নম্বৰটো কেটা মাহত 31 দিন থাকে কৈছে হেতু 7টা মাহ হ'ব তলৰ কোনবিধ মুদ্ৰা ভাৰত প্ৰচলিত নহয় হেতু হ'ল 3 91 প্ৰশ্নৰ উত্তৰ ডি এ হ'ব 92 টো আমাৰ আনসাৰটো সি হ'ব 5 টকাটোক 5 পইচাটোক টকাত কৈছে গতিকে 5 পইচাটোক আমি 100 ৰে হৰণ কৰিব লাগিব 100 ৰে হৰণ কৰিলে আমাৰ 0.05 টকা হ'ব 93 টো আমাৰ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈ বৃত্তৰ দুই মূৰ স্পৰ্শ কৰা ৰেখাডাল হৈছে এটো ব্যাস হ'ব 94 টো আমাৰ উত্তৰটো সি হ'ব তলৰ কোনটো সংখ্যা 3 ৰে বিভাজ্য নহয় 3 ৰে বিভাজ্য নহয় 3 ৰে যদি আমি হৰণ কৰি চাও 112 টো 3 ৰে বিভাজ্য নহয় হেতু মিলি না যায় বাকি কেটা মিলি যাব তাৰপিছত কৈছে মোৰ চুক আৰু কাখ নাই তল এখন আছে তল আছে এখন হেতু কি হ'ব গোলক হ'ব